ছাগলী আৰু গাহৰি মহা মিলন তুমি গাহৰিকে বিয়া পাতিব লাগিছিলে হে বন্ধুসকল ওয়েলকাম টু নিউ ব্লগ আশা কৰোঁ সকলো ভালে আছে আজি ব্লগটো আৰম্ভ কৰিছোঁ সন্ধিয়াৰ পৰা হঠাৎ আৰম্ভ কৰিছোঁ আৰু দেখিলোঁ মোৰ ইউটিউব চেনেলত 10,000 ছাবস্ক্ৰাইবাৰ মানে কমপ্লিট হৈ গৈছে 10,000 মানে এটা ভাবিব নোৱাৰা মানে ভাল লগা সংখ্যা এটা 10,000 ফেমিলি এতিয়া মোৰ ইউটিউব চেনেলটো 10,000 ফেমিলি হৈ গ'ল গতিকে তাৰ কাৰণে বহুত 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 ধন্যবাদ আপোনালোকলৈ আৰু আপোনালোকে কমেণ্ট কৰি জনাব যে 10,000 ছাবস্ক্ৰাইবাৰ হোৱাৰ কাৰণে স্পেচিয়েলকৈ কেনেধৰণে চেলিব্ৰেট কৰিলে ভাল হ'ব বাৰু যি নহওক আজি সকলো গৈছে ঘৰত পৰা আইতাহঁতৰ ঘৰলৈ মানে নতুন বোৱাৰী যিহেতু মাতিছিলে যোৱা হোৱা নাছিলে গতিকে সকলোবোৰ তাত গৈছে এতিয়া প্ৰথম তাই গৈছে আৰু তাৰপিছত মানে তাই মই একেলগে যোৱাই নাই আজিলৈকে আজি এতিয়া যাওঁ তাই গৈছে বাৰু মাহঁতৰ লগত আৰু গৈ চাওঁ কি ধেৰ কথা ওলাব জোকোৱা মেলাটো থাকিবই কিবা কিবি 6:15 হ'ব হ'ল 15 গৈছে 6টা ব'লক আইতা ঘৰত লগ পাই আছোঁ পাই গ'লো আইতা ঘৰ তুমি খেলি আছা তই কি লৈছা চাওঁ চাওঁ তুমি গাড়ী কেতিয়াবা খেলিব লৈছা তাই গাড়ী নেখেলে আজি প্ৰথম দেখিছোঁ গাড়ী লৈ খেলা তই বুজো কি ক'ত দেখিলা জুবিন মামা তুমি বুজো কি বুজো কি তাই চাবা হা বুজো কি মা এই কোন হয় এইটো কোন হয় চোৱা কোন হয় এইটো এইটো কোন হয় চোৱা এইটো কোন কোন এইটো জুবিন মামা কোনটো ককা মোৰ ৰবি শৰ্মাক ককা বনাই পেলালে ককা ন ককা বোলে চা বুজো তাৰ ৰবি শৰ্মাক ককা বনাই পেলালে মামা হৈছ মামা হয় হয়নে মামা হয় মামা ৰবি শৰ্মা কোৱা ৰবি কোৱা নমি নমি কি কৈছে বৌহঁতে তাই মানে চবকে ককা মাতি ককাই মাতা হৈছে চবকে মানে বেছিভাগ মানে ককাই হয় ন তাই গতিকে মানে ককা আৰু মামাটো কম আহে ককাটো বেছি আহে আহি পাই একদম পুৰা আতিথ্য হৈ গৈছে ন চবৰে এখন চিনাকি মোক নতুন চিনি পাই কেনেকুৱা হৈছে আজি মানে দুইগৰাকী আমাৰ ঘৰত আইতা ঘৰত মানে প্ৰথম ফাৰ্ষ্ট টাইম কেনেকুৱা লাগিছে কোৱাচোন মানে আৰু বেছি ভাল লাগিছে মোৰ লগৰী এজনী আছে যে প্ৰথম অহা ভাল লাগিছে ইয়াতে কোনো উৰুলি নিদিয়ে আৰু এইফালে মাহঁতে বনাই আছে মামীহঁতে বিজনেছ লাগি আছে আৰু আহোঁতে কি খাইছিলা আচাৰ খাবলৈ আহিছা আহোঁতে গেছৰ ঔষধ খাই যায় আচাৰ খাই আচাৰ বুলি ক'লে মানে সুধিলে অলপ হয় আৰু আৰু মানে মোৰতো কি আৰু তুলসীৰ লগতে কলপকৰা মুক্তি হৈছে এতিয়া দৰা আৰু কোনে চবে খোৱাত ব্যস্ত খোৱা বোৱা হৈ গ'ল নতুন কইনা আজি আইতাৰ ঘৰত ভ্ৰমণ কৰাই দিছোঁ কেনেকুৱা আহোঁতে গেছৰ ঔষধ খাইছে ইয়াত আহি আকৌ মাংস খাইছে আচাৰ খাইছে গেছৰ কাৰণে খোৱাটো মেইন হয় নহয় গুডু লাগিলে গেছৰ ঔষধে নাখাওঁ কিয় ন আৰু আমাৰ আইতাৰ ঘৰত এটা বিশেষ বস্তু এটা আছে মই দেখুৱাই আছোঁ চাওকচোন এইটো জুহাল ইমান ধুনীয়াকৈ বনাইছে এইটো মানে উদ্বোধন কৰা হোৱা নাই বনাই থৈছে হৈ গ'ল নেকি কেতিয়া হ'লে ইমান ধুনীয়াকৈ বনাই থৈছেচোন জুহাল মামী কৈছোঁ ইয়াতে গাহৰি খাম মানে আইতাৰ ঘৰত গাহৰি নচলেতো আমাৰ ঘৰত নচলে এইটো এটা তুমি ঘৰলৈ নাহিবা কিন্তু দেই সেইটো একদম চিধা কথা তুমি কিন্তু ঘৰলৈ নাহিবা গাহৰিক অপমান নকৰিবা দেই গাহৰিক অপমান নকৰিবা এনে এটা দিন আহিব তুমিয়ে গাহৰি বনাই খাব লাগিব নালাগে মই ইমান বেয়া দিন নাহে নাই শুনা তুমি গাহৰিক এনেকে ইগনৰ নকৰিবা হা প্ৰাণ হয় প্ৰাণ চবৰ মোৰ ফাৰ্ষ্ট লাভ হয় গাহৰি তুমি গাহৰিকে বিয়া পাতিব লাগিছিলে পাতিছিলো সেই গাহৰিক মই কি গাহৰি ওপৰৰ পৰা চালে মোক কি গাহৰি নিচিনা লাগে মোৰ নেচ নাই নেক্সট দুবা গাহৰি
হয় নহয় তে দিয়া কেৰাহীত মোক দিয়া সম্ভাৰ মাৰি এই গাহৰিটো নোম থাকে ন চা কি ধুনীয়া গাহৰি এইটো সঁচাকে বৰ ৰস পাইছে মই ই। চিক্ৰেটটো আজিয়ে ৰিভিল কৰিছো সঁচাকে মই যদি গাহৰি তুমি ছাগলী এইটো ছাগলী আৰু গাহৰি মহা মিলন ন? অ মই কৈছো আমাৰ চাদৰ ওপৰত আমি গাহৰি খাম ন বস্তু আমাৰ চাদৰ ওপৰত আমি গাহৰি খাম ওপৰতে তম্বু পাৰি তাতে শুবা অ গাহৰি য'ত লাভাৰ তত থাকিবা তাতে অ সঁচাকে নেজ নাই ফটোৱা অ চা আচলতে এনেকুৱা এটা লাগে দেই এক্সট্ৰাকে যোৱা বছৰ এইখিনিতে মাহঁতে পিঠা পুৰিছিলে ন এই বছৰ চিন্তা নাই ঢেঁকী চেকি চব আছে ইয়াত ঢেঁকীও আছে এইবাৰ যোৱা বছৰ ঢেঁকী নাছিলে ইয়াত ঢেঁকী ইয়াতে পিঠা পুৰা আৰু দুটা চৌকা আছে ইয়াতে এটা বস্তু নাই খৰি নাই খৰি নাই খৰি কেইটামান হৈ যাব খৰি বেছি নালাগে বাৰু আমাৰ এতিয়া ৰুম টুৰ দি আছে এতিয়া এখন পালেঙি লগত আনা ন এখন পালেঙি তুমি লগত আনা ন দেখিছা এখন আইতা লগত আনা পালেঙি আগৰ দিনৰ কাঠ আৰু এইখন আইনা আইতা লগত আনা কওকচোন এতিয়া অনুভৱ কেনেকুৱা চমু নহয় বিয়া বাৰু পাতি লগৰী সতে আহিছ নহয় আগতে চবেই কয় বিয়াখন চমুৰ বিয়াখন পাতিব লাগিব এতিয়া বিয়া পাতিলো এতিয়া কওক এতিয়া অনুভৱটো আগতে কি কয় জানে খোৱা বস্তু পতা বস্তু নহয় তাৰপিছত তাৰহে উৎপাত কি আমাক এনে উপকাৰটো কৰি দিলে কি যেনেকে কৈছে এনে উপকাৰটো কৰি দিলে এতিয়া বিয়াখন পাতিলো কওক বোলে ৱা, এনে আমাক উপকাৰটো কৰিবলৈ কথাটো কৈছে শুনক আমাৰ কি হ'ব নাই মোক যে কৈ থাকে আগতে বিয়া পাতি এতিয়া কওকচোন কি সুখটো পাইছিলো আমাৰ মামী ডাইলগটো শুনাই দিব লাগিছিলে সেইটো বেষ্ট ডাইলগ নন ভেজ দাদা দিছে মানে কোৱা কি কম আগতে গেছৰ ঔষধ খাইছে ইয়াত আহি মাংস আৰু আচাৰ মামী আজৱাইন খাইছে হাজমোলাও খুৱাইছো আজৱাইন খাইছো মই আৰু আহি পেলাই তাতে হাজমোলাও খুৱাই আনিছো খাব পাৰক বুলি ভালকে খাব পাৰক বুলি কুহেন মানে এইটা আজৱাইন আমাৰ ফুজুকি পুৰা উৎপাত কৰিছে তই ক তোৰ কেনেকুৱা লাগিছে ক বৌ পাইছে একদম ভাল লাগিছে সিহঁতি টিউচনে নগ'ল টিউচন নগলি আজি আমি আহি পেলাই টিউচন নগলে মামীয়ে মোক গিফ্ট দিছে হয় নেকি? আমাৰ এই বা ইমান মৰম লগা আছে দেখাচোন, এইটো গিফ্ট কি মামী দিছে বেগ হয় ভাল লাগিছে এতিয়া ইয়াত ৰাখিবা কি কচোন গেছৰ ঔষধ কি ৰাখিবা পইচা থম পইচা বিয়া হোৱাৰ আগতে মোক কি কয় তোমাৰ পকেটৰ পৰা সদায় পইচা মাৰিম জমা কৰিম সেইটো নেকি সেইটো সেইকাৰণে মই কেছলেছ কৰিম চব কেছলেছ পেমেণ্ট আজিকালি পাৰ্চত মোৰ খুচুৰা পইচা নাথাকে আজিকালি তো আমি এতিয়া ওলাই দিওঁ বহুত দেৰি হ'ল আজি আলহী নিচিনাকে আহিলো এটা ঘৰলে ন আমাৰ ঘৰলে কেতিয়া যাবা যাম ৰ বাবা এদিন ৰৈ যাবিহি তই বিয়াৰ পিছত এদিনো যোৱা নাই নাই যোৱা যাবা ঠাণ্ডাটো কেনেকে পুজিলে নাই মোক ফোন কৰি দিবা মই আহিব লাগিম দেই তৰুণসকল ঘৰ আহি পাই গ'লোঁ আৰু তাইক ফুৰাই চকাই আনিলোঁ এতিয়া ৰাতিয়ে হ'ল ভাত পানী খাই আমি গোটেইবোৰ আজৰি আজি মানে অৱস্থা বেয়া হৈ গৈছে নতুন মানুহৰ ঘৰত গৈ মই এইকেইদিন ঘৰতো অৱস্থা বেয়া খাই বৈ ইমান আলহী মাংস খাই মানে পেট ধ্বংস হৈ গৈছেগৈ খাই মাংস পেট হৈ গৈছে ধ্বংস গেছ আকৌ খাবানে মাংস আচাৰ খাই জলকীয়া আচাৰ জলকীয়া আচাৰ আৰু এতিয়া কি কৰি আছে জানে আমাৰ কি কৰি আছে এতিয়া এই যিখিনি বিয়াৰ ফটোখিনি মানে কালি পালে ফটোবোৰ এতিয়া গোটেই লেপটপত ভৰাই আছে লেপটপটো বেয়া লেপটপটো বেয়া নহয় বেটাৰীটো বেয়া হৈছে সেইটোৱে বেয়া লাইট গ'লে লগে লগে অফ হৈ যায় সেইটো বেয়া নহয় কি হয় বেটাৰীটো কিমান বছৰ পুৰণা হৈছে ন মেট্ৰিকত পোৱা বেটাৰী আৰু মেট্ৰিক কেতিয়া দিছিলা ইয়াত ক'ব নালাগে পিছত মোক কৈ দিবা ন গতিকে আজি ভ্লগটো মানে শেষ কৰিছোঁ আশা কৰোঁ চাই ভাল পালে আৰু আপোনালোকে ইমানখিনি মৰম দিয়াৰ বাবে বহুত বহুত ধন্যবাদ আৰু যদি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি দিব অতি সোনকালে 100K কৰি দিয়ক 10K হ'ল আপোনালোকৰ মৰমত তাৰ বাবে আকৌ এবাৰ ধন্যবাদ আৰু
জনাব মোক কেনেকুৱা পাৰ্টি দিয়া ধৰণৰ নাই কিন্তু 10K হোৱা দিব লাগিব তেনেহ'লে আজি ব্লগটো ইমান শেষ কৰিছোঁ যদি ছাবস্ক্ৰাইব কৰে ছাবস্ক্ৰাইব কৰি যদি ফেচবুকত চাইছে ফ'ল' নকৰাকৈ থাকিব আৰু কেনেকুৱা পালে জনাব তো লগ পাম পুনৰ সকলোকে এটা নতুন ব্লগত অতি সোনকালেই তেতিয়ালৈকে সকলোকে টাটা বাই বাই